জনাব বিচাৰিছো বিশেষ খবৰটো ইতিমধ্যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাসিনা পলায়ন কৰাৰ পাছতে এতিয়া চৰ্চালৈ আহিছে আসলতে বাংলাদেশৰ নতুন মুৰব্বী কোন হ'ব বাংলাদেশৰ ছাত্ৰ গোটৰ ফালৰ পৰা তেওঁলোকে ইতিমধ্যে কোন হ'ব বাংলাদেশৰ মুৰব্বী তাৰ নিশ্চিত তথ্য তেওঁলোকে আগবঢ়ালে আৰু এই মুহূৰ্তত জনাব বিচাৰিছো বিশেষ খবৰটো কোন হ'ব বাংলাদেশৰ নতুন মুৰব্বী নোবেল বিজয়ী মোহাম্মদ ইউনুস হ'ব বাংলাদেশৰ নতুন চৰকাৰৰ মুৰব্বী অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী অৰ্থনীতিবিদ মোহাম্মদ ইউনুস বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ নেতাৰ বৃহৎ ঘোষণা বাংলাদেশৰ ছাত্ৰসকলে ইতিমধ্যে ঘোষণা কৰিছে কোন হ'ব চৰকাৰৰ মুৰব্বী চৰকাৰৰ দায়িত্ব স্বীকাৰ কৰি হুংকাৰ মোহাম্মদ ইউনুসৰ বাংলাদেশত একনায়কত্ববাদ চলিছিল শেখ হাসিনাই অৰ্থাৎ শেখ হাসিনাই একনায়কত্ববাদ চলোৱাৰ অভিযোগ শেখ হাসিনাৰ পৰা আজি দেশ স্বাধীন হৈছে শেখ হাসিনাৰ পৰা দেশ স্বাধীন হৈছে শেখ হাসিনা চৰকাৰ এক প্ৰকাৰৰ শত্ৰু আছিল মোহাম্মদ ইউনুস হাসিনা চৰকাৰৰ দিনত ইউনুসৰ বিৰুদ্ধে 190টা গোচৰ ৰুজু কৰা হৈছিল শেখ হাসিনাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ মোহাম্মদ ইউনুসৰ বাংলাদেশৰ নিৰ্বাচনত দুৰ্নীতিত সংঘটিত কৰিছিল শেখ হাসিনাই দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ শেখ হাসিনাৰ বিৰুদ্ধে বাংলাদেশৰ নতুন চৰকাৰৰ মুৰব্বীৰ নাম ঘোষণা কৰিছে আন্দোলনকাৰী ছাত্ৰই নোবেল বঁটা বিজয়ী মোহাম্মদ ইউনুস হ'ব বাংলাদেশৰ নতুন চৰকাৰৰ মুৰব্বী আৰু অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী বাংলাদেশৰ অৰ্থনীতিবিদ মোহাম্মদ ইউনুস আৰু এইগৰাকী মোহাম্মদ ইউনুসৰ সৈতে বাংলাদেশৰ সদ্য